হয় নিশ্চয়কৈ প্ৰতিকূল বতৰক নেওচি মোৰ শুভাকাংক্ষীখিনিয়ে মোক যেনেকৈ সহায় কৰিছে আজি সকলোৱে স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে সকলো গাঁৱৰ পৰা মোৰ 14খন গাঁও 11টা বুথ মোৰ সকলো বুথৰ পৰা সকলো গাঁৱৰ পৰা সকলোৱে ওলাই আহিছে এটা আমাৰ হোৱাটছআপত যি আমাৰ নিৰ্বাচনী প্ৰচাৰৰ এটা হোৱাটছআপ গ্ৰুপ আছিলে মই গ্ৰুপটোত জাষ্ট মই এটা মেছেজ কৰিছিলোঁ যে আজি আমাৰ সমদলটো অন্তিম সমদলটো হ'ব তো সেই মেছেজটোক তেওঁলোকে সেই ৰেছপণ্ড কৰি যিখিনি মানুহ মোক সঁহাৰি দিছে যিখিনি মানুহ ওলাই আহিছে সেইখিনি মানুহক মই অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু মোৰ এনেকুৱা লাগিছে যে মই ৰাজনৈতিক এই পথাৰখনত দেৰিকৈ এণ্ট্ৰি কৰিলোঁ আৰু 5 বছৰ আগতে মই এণ্ট্ৰি কৰিব লগা আছিলে ইমান সহানুভূতি মই মানুহৰ পৰা পাইছোঁ আৰু মানুহখিনি আজি দেখি মোৰ শুভাকাংক্ষীখিনি দেখি মোৰ এনেকুৱা লাগিছে যে মোৰ জয় নিশ্চিত মই জয়ী হৈ গৈছোঁ অহা 7 মে' তাৰিখে আমাৰ ভোটগ্ৰহণ আছে তেওঁলোকে নিজৰ নিজৰ ভোটগ্ৰহণ কেন্দ্ৰত গৈ তাত আমাৰ ভাৰতীয় জনতা পাৰ্টি আমাৰ জিলা পৰিষদৰ আছে ৰূপালী বাইদেউ আৰু মই চেঙেলীয়াজাৰ গাঁও পঞ্চায়তৰ সদস্য মুস্তাক হুছেইন আমাক এনেকৈ আকৌ সঁহাৰি দি সকলো ফেমিলি মেম্বাৰ লৈ সকলো পৰিয়াল লৈ গৈ আমাক ভোটদান কৰিব আৰু আমাৰ চৰকাৰখনৰ লগত সুনিষ্ঠাৰে কাম কৰিবৰ কাৰণে আমাক আগবঢ়াই দিব বুলি আশা কৰিছোঁ আজি স্বাধীনতাৰ দিনৰ পৰাই আমাৰ চেঙেলীয়াজাৰ গাঁও পঞ্চায়ত বিৰোধী দলৰ আপোনাৰ দখলত আছিলে আৰু এই বিৰোধী দলৰ দখলত থকা অৱস্থাটো আমাৰ চেঙেলীয়াজাৰ গাঁও পঞ্চায়তত উন্নয়নৰ নামত এটা ডাঙৰ শূন্য হৈ আছিলে সেই গতিকে আমাৰ মানুহখিনিৰ মন চেঞ্জ হৈছে আৰু ভাৰতীয় জনতা পাৰ্টীৰ যি উন্নয়নমুখী যাত্ৰাৰ প্ৰতি আপ্লুত হৈ সকলো মানুহে মোক সঁহাৰি জনাইছে আৰু সকলোৱে আমাক এটা ইংগিত দিছে যে এইবাৰ আমি চেঙেলীয়া গাঁও পঞ্চায়তত ইতিহাস ৰচিম এইবাৰ আমি চেঙেলীয়া গাঁও পঞ্চায়ত ভাৰতীয় জনতা পাৰ্টীক আমি উপহাৰ দিম আৰু চেঙেলীয়াৰ যি উন্নয়নমুখী কাম কৰিব লগা আছে যি বৃহৎ ডাঙৰ সমস্যা আছে এইবোৰ সমস্যা সমাধান কৰিবৰ কাৰণে আমি চৰকাৰী পক্ষক দাবী জনাম গাঁও পঞ্চায়তত আমাৰ বিৰোধী দলে প্ৰতিবাৰে তাৰমানে হেৰি হৈ আছে জয় হৈ আছে সেইকাৰণে এওঁক আমি বহুত আশা কৰিছোঁ আমাৰ বহুত সমস্যা আছে এওঁ জানো এই সমস্যাবিলাক আমাৰ নিজৰ ব্যক্তিগত সমস্যা বুলি তাৰমানে সমাধান কৰে এইখিনি মই ৰাইজৰ হৈ গৈছোঁ তাৰমানে আমি বহুত আশাবাদী আৰু আমি এতিয়া আমাৰ গাঁও পিছপৰা গাঁৱৰ কাৰণে আমাক ভাল কৰিব গাঁওখন চাব সেইটো কাৰণে আমি আশাবাদী চেঙেলীয়া পঞ্চায়তত ভাৰতীয় জনতা পাৰ্টীৰ আমাৰ মহম্মদ মুস্তাক হুছেইনক ভাৰতীয় জাতীয় জনতা পাৰ্টীৰ টিকেটটো দিয়াৰ কাৰণে আমি সকলো ৰাইজে সুখী হৈছোঁ আৰু আমাৰ মহিলাসকল অতি সুখী হৈছে যে আমি আজি এতিয়া বৰ্তমান সকলো মহিলা আত্মসহায়ক গোটৰ সকলো মহিলা আজি ওলাই আহিছে আজি বৃহৎ এটা ৰেলীৰ উদযাপন হৈছে আমি সবেই সুখী হৈছোঁ আৰু আমি অতিকৈ সুখী হৈছোঁ আমাৰ নাওডিঙা চকমুখ দূৰদূৰীয়া বগাচলাৰ ৰাস্তা আজি যিহেতু সকলো ৰাইজে দেখিলে আৰু আমাৰ মুস্তাক হুছেইনেও আমাৰ লগত আজি ৰেলী কৰি যিটো পৰিৱেশ দেখিলে গতিকে ভৱিষ্যত আগন্তুক অনাগত দিনত তেওঁ সকলোবোৰ কাম কাজ সুচাৰুৰূপে পালন কৰিব আমি সেইটোৱে বিচাৰিছোঁ।